আমাৰ যিমানখিনি প্ৰাইভেট ডিটেক্টিভ আছে অল অভাৰ ইণ্ডিয়া, আমি আজি বহুত বছৰে আমি গোপনীয়ভাৱে কাম কৰি আছিলোঁ। আমি চেক কৰোঁ, বেকগ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰোঁ, বা আমি যিকোনো মানুহ এজনৰ পিছত লাগি থাকোঁ যে তেওঁ ক'ত গৈছে, কি খাইছে, কি কৰা নাই। তো সেইখিনি একচুৱেলি গোটেইখিনি বস্তু আমি আমাৰ যিটো ছাৰ্ভেইলেঞ্চ টীম আছে, যেতিয়া আমাৰ তাত এজন ক্লায়েণ্ট আহে, আমাৰ তাত ক্লায়েণ্টজনৰ আমি গোটেই তথ্যখিনি প্ৰথমতে আমি শুনি লওঁ। শুনাৰ পিছত আমাৰ প্ৰথম হৈছে তেওঁৰ লগত এখন NDA চাইন কৰে, নন ডিছক্ল'জাৰ এগ্ৰিমেণ্ট। মানে তেওঁৰ যিমানখিনি থাকে কথা, সেইখিনি আমি ক'তো ডিছক্ল'জ নকৰোঁ। আজিকালি সমাজত এটা বাতৰি দেখা গৈছে, পৰকীয়া প্ৰেম। সমাজখন লাহে লাহে অৱনমিত হৈছে, অৱক্ষয় হৈছে, আৰু এই বিষয়বোৰ বিশেষকৈ বাতৰি সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰিছে। কিন্তু এনেবোৰ সময়তে বিশেষকৈ কিছুমান আন বিষয়ো সাধাৰণ লোকেই হওক বা সচেতন লোকেই হওক, তেওঁলোকে লাহে লাহে বিচাৰিছে, বা যোন ভুক্তভোগী তেওঁলোকে সাধাৰণতে আগবাঢ়ি আহিছে, তেওঁলোকে বিচাৰিছে যে কিছুমান ডিটেক্টিভ এজেঞ্চি, কিছুমান পৰিয়ালে বিচাৰিছে, যোন সেই ভুক্তভোগী তেওঁলোকেহে নিশ্চয় বিষয়টো জানে, বা সেই ভুক্তভোগী পৰিয়ালবোৰে লাহে লাহে এনেকুৱা ডিটেক্টিভ এজেঞ্চি বিচাৰিছে। সাধাৰণতে মনলৈ আহে, আমি সাধাৰণতে টিভিত দেখোঁ বা চিৰিয়েলত দেখোঁ বা চিনেমাত দেখোঁ, কিন্তু সেই এজেঞ্চি এতিয়া ক'বলৈ গ'লে এটা ভাল খবৰ, আৰু বিশেষকৈ পৰকীয়া প্ৰেমিক বা পৰকীয়া প্ৰেমিকাৰ বাবে বেয়া খবৰ বুলিয়ে ক'ব লাগিব যে গুৱাহাটীত ডিটেক্টিভ এজেঞ্চি ইতিমধ্যে মুকলি হৈছে। চ' মোৰ নামটো হ'ল কিশোৰ কুমাৰ দাস, আৰু RKBS জাষ্টিছ প্ৰাইভেট লিমিটেডৰ মই ফাউণ্ডাৰ এণ্ড ডাইৰেক্টৰ। চ' এই বিষয়টো মোৰ মনলৈ আহিলে একচুৱেলি আমাৰ অল অভাৰ ইণ্ডিয়াত যিহেতু এনেকুৱা ধৰণৰ প্ৰাইভেট ডিটেক্টিভ এজেঞ্চি, যোনটো আমাৰ APDI আণ্ডাৰত চলে, যিটো হৈছে এছ'চিয়েশ্যন অফ প্ৰাইভেট ডিটেক্টিভ অফ ইণ্ডিয়া। তো আমাৰ যিমানখিনি প্ৰাইভেট ডিটেক্টিভ আছে অল অভাৰ ইণ্ডিয়া, আমি আজি বহুত বছৰে আমি গোপনীয়ভাৱে কাম কৰি আছিলোঁ। কাৰণ আমাৰ কাৰণে কোনো সেনেকুৱা আইন নাছিলে, বা আমাৰ যিমান ৰিপৰ্টছ আছিলে সেইবোৰ বস্তু কেতিয়াও পাব্লিছ কোৰ্টত দিবৰ কাৰণে আমাৰ কোনো অথৰিটি নাছিলে। তেতিয়া আমি কি কৰিছিলোঁ, আমাৰ যিমানবোৰ PI আছে, আমাৰ যিমানবোৰ PI বন্ধুসকল আছে, প্ৰাইভেট ইনভেষ্টিগেটৰ্ছ আছে, তেওঁলোকে সদায় পুলিচৰ লগত কাম কৰিছিলে বা কৰিছিলে, সেনেকৈ কাম কৰি আহি আছিলে। কিন্তু এতিয়া যেতিয়া আমাৰ নতুন আইনখন আহি গ'ল, যে যিমানখিনি প্ৰাইভেট ইনভেষ্টিগেটৰ আছে, প্ৰাইভেট ডিটেক্টিভছ আছে, তেওঁলোকে যিটো ৰিপৰ্টছ পাব্লিছ কৰিব বা তেওঁলোকে যিটো ফেক্টছ এড কৰিব, সেইটো কোৰ্টত এডমিছিবল হয়। এতিয়া কথাটোকে, তোমাৰ যিখিনি এমপ্লয়ী আছে বা চোৰাংচোৱা হিচাপে তুমি ব্যৱহাৰ কৰিবা, তো সেইখিনি কিমান এক্সপিৰিয়েঞ্চ, তেওঁলোক কিমান ট্ৰেইন, বা ক'ৰ পৰা তেওঁলোকে ট্ৰেইনিং কৰিছে, কাৰণ তুমিতো তেওঁলোকক যিহেতু চাকৰি লৈছা, গতিকে তোমাৰ সেইখিনিৰ ওপৰত কিমান বিশ্বাস কৰিব পাৰি এজন ক্লায়েণ্টে? এতিয়া আমাৰ লগত আছে ছাৰ্ভেইলেঞ্চ ডিপাৰ্টমেণ্ট। ছাৰ্ভেইলেঞ্চ ডিপাৰ্টমেণ্টত আমাৰ যিখিনি ট্ৰেইন পাৰ্চনেলছ আছে, ছাৰ্ভেইলেঞ্চ মিনছ এইটো বস্তু হয় যিটো আমি চেক কৰোঁ, বেকগ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰোঁ, বা আমি যিকোনো মানুহ এজনৰ পিছত লাগি থাকোঁ যে তেওঁ ক'ত গৈছে, কি খাইছে, কি কৰা নাই। তো সেইখিনি একচুৱেলি গোটেইখিনি বস্তু আমাৰ যিটো ছাৰ্ভেইলেঞ্চ টীম আছে, আৰু তেওঁলোকক কমপ্লিটলি বাহিৰৰ পৰা ট্ৰেইনড হৈ আহা, প্লাছ আমাৰ APDI থ্ৰুদি সদায় আমাৰ ট্ৰেইনিং পিৰিয়ড হৈ থাকে তেওঁলোকৰ কাৰণে, সেইখিনি ট্ৰেইনিং আমি তেওঁলোকক দি থকা যায়। প্লাছ আমাৰ যিখিনি এজেণ্টছ আছে, ফিল্ড এজেণ্ট যিখিনি আছে, তেওঁলোকৰো কমপ্লিটলি ট্ৰেইনড আপ হয়, আৰু এই গোটেইখিনি ট্ৰেইনিং আমি APDI থ্ৰুদি আমি কৰাওঁ তেওঁলোকক। আৰু তেওঁলোকো যেতিয়া আমাৰ যিমানখিনি এজেণ্টছ আছে, তেওঁলোক APDIৰ প্ৰথম মেম্বাৰ হ'ব লাগিব, তেতিয়াহে আমাৰ লগত কাম কৰিব পাৰে। চ' আমাৰ এতিয়া সেইগোটেই যিমানখিনি এজেণ্টছ আছে, সেই গোটেইখিনি এজেণ্টছৰ APDIৰ লগত এটা মেম্বাৰশ্বিপ আছে। কাৰোবাৰ যদি ধৰিলোৱা, কাৰোবাৰ যদি পৰকীয়া নিজৰ স্বামী বা পত্নীৰ পৰকীয়া প্ৰেম চলি আছে, তো যদি ক্লায়েণ্টজন আহে, তো বিষয়টো কেনেকুৱা হ'ব? তেওঁৰ বিষয়ে গোটেই ক্লায়েণ্টে সাধাৰণতে বিচাৰে, আৰক্ষীৰ ওচৰলৈ নাযায় একাংশ, তেওঁলোকে এজেঞ্চিৰ ওচৰলৈ যায়, বা বাহিৰতো আমি দেখিছোঁ, টিভিটো দেখিছোঁ, চিৰিয়েলটো দেখিছোঁ, চিনেমাটো দেখিছোঁ, তেওঁলোকে বস্তুটো গোপনীয় হিচাপে ৰাখিব নিশ্চয় বিচাৰে। গতিকে তোমালোকে কেনেকৈ আগবাঢ়িবা গোটেই বিষয়টো? এতিয়া আমাৰ তাত যেতিয়া এজন ক্লায়েণ্ট আহে, আমাৰ তাত ক্লায়েণ্টজনৰ আমি গোটেই তথ্যখিনি প্ৰথমতে আমি শুনি লওঁ। শুনাৰ পিছত আমাৰ প্ৰথম হৈছে তেওঁৰ লগত এখন NDA চাইন কৰে, নন ডিছক্ল'জাৰ এগ্ৰিমেণ্ট। মানে তেওঁৰ যিমানখিনি থাকে কথা, সেইখিনি আমি ক'তো ডিছক্ল'জ নকৰোঁ। প্লাছ আমাৰ কনফিডেঞ্চিয়েলিটি এগ্ৰিমেণ্ট থাকে, কনফিডেঞ্চিয়েলি এগ্ৰিমেণ্ট তেওঁৰ লগত চাইন কৰা হয়, যাতে তেওঁ এইটো নহয় যে তেওঁৰ কেছটো শেষ হোৱাৰ পিছতো যাতে তেওঁৰ কথাখিনি ক'তো পাব্লিছ নহয়, আৰু সেই কনফিডেঞ্চিয়েলিটিটো আমি মেইনটেইন কৰোঁ। আৰু সেইটো হিচাপে আমাৰ চাৰ্টিফাইডো হয়। আমাৰ ISO 9001:2018 অডিট ৰিপৰ্ট যিটো আমাৰ হয়, সেইটো হিচাপত আমি চাৰ্টিফাইও হয় যে আমি কনফিডেঞ্চিয়েলিটিটো কমপ্লিটলি মেইনটেইন কৰোঁ। আৰু যিহেতু আমাৰ তাত ক্লায়েণ্টজন আহিছে কিবা এটা প্ৰব্লেম লৈ, তো তেওঁলোকৰ কনফিডেঞ্চিয়েলিটিটো মেইনটেইন কৰা আমাৰ দায়িত্ব বুলি ভাবোঁ, যদি তেওঁলোকে বস্তুখিনি কনফিডেঞ্চ কৰি ৰাখিব বিচাৰিছে, কনফিডেঞ্চিয়েল কৰি ৰাখিব বিচাৰিছে।
তাত তুমি ধৰি লওক কেনেকৈ ধৰণে কি ধৰি লওক সুবিধা পাব তেওঁলোকে যদি মই কওঁ যে তোমালোকৰ যিখিনি এমপ্লয়ী আছে চোৰাংচোৱা আছে তেনেকুৱা ধৰি লওক কি হেৰি ল'ব পাৰিব গোটেই ডিটেইলছ 24 ঘণ্টা গোটেই ডিটেইলছ দিব পাৰিবা হোৱাটছআপ ইমেইল তেনেকুৱা যিখিনি এতিয়া সেইখিনিতো কিছুমান কথা আছে আমি এতিয়া ধৰক আজি কিছুমান আমাৰ এক্স আছে প্ৰাইভেচি এক্স আছে তো সেইবোৰৰ অনুসৰি মানে সেইবোৰক আমি ভায়লেট নকৰাকৈ আমি তেওঁৰ যোন ক্লাইণ্ট থাকে তেওঁক যাৰ পৰা ডিটেইলছ লাগে যিজন তেওঁৰ মানে সন্দেহবাদী যাৰ পৰা ডিটেইলছ লাগে তেওঁৰ গোটেইখিনি বস্তু আমি উইদিন ডেট লিমিট অনলি আমি কাম কৰোঁ আৰু 24 আৱাৰ্ছৰ ভিতৰত আমি প্ৰত্যেক 24 আৱাৰ্ছত আমি কমপ্লিট ডিটেইলছ দি থাকোঁ কিন্তু তাৰে আগতে যিজন আমাৰ ক্লাইণ্ট থাকিব তেখেতে আমাৰ লগত এখন মানে এগ্ৰিমেণ্ট ছাইন কৰিব লাগিব যিটো এগ্ৰিমেণ্টত তেওঁৰ যে মানে স্বামীৰ বা যাৰ প্ৰতি সন্দেহ আছে তেওঁৰ যে প্ৰাইভেচি যদি আমি হেৰিও কৰোঁ মানে চাওক আজি যেতিয়া আপোনাৰ মই হোৱাটছএপৰ যেতিয়া ছেটটো এক্সপৰ্ট কৰিম অভিয়াছলি আপোনাৰ প্ৰাইভেচি ভায়লেশ্যন থাকিব হয় চাইন মাৰিব লাগিব কাৰণ চাওক আজি যদি আপোনাৰ যেতিয়া মই হোৱাটছএপটো যেতিয়া খোলাৰ লগে আপোনাৰ বহুতখিনি প্ৰাইভেচি বস্তু থাকিব পাৰে তো আল্টিমেটলি আপোনাৰ প্ৰাইভেচি ভায়লেশ্যন হ'ল যিটো অলৰেডি আমাৰ IT এক্ট আৰ্টিকেল 2001ৰ ক্ষেত্ৰত আপোনাৰ সেইখিনি বস্তু এজ আপোনাৰ মানে কনষ্টিটিউশ্যনেল ৰাইট বুলি আপোনাক আইনে অলৰেডি সেইটো পাব্লিছ কৰা আছে তো সেইটো হিচাপত আমি যেতিয়া আমি কামখিনি কৰিম তো আমি কমপ্লিটলি এইটো বস্তু চাওঁ যে আমাৰ ক্লাইণ্টৰ হওক বা আমি যাক আমি বিচাৰি আছোঁ তেওঁৰ যাতে কোনো ধৰণৰ প্ৰাইভেচি ভায়লেট নহয় আৰু কোনো ধৰণৰ মানে একো যাতে প্ৰব্লেম নহয় ইন ফিউচাৰ তো আমি সেইখিনি বস্তু চাওঁ আৰু তাৰে পিছত ক্লাইণ্টৰ ওপৰত ডিচিশ্যন যে তেওঁ কি কৰিব খুজিছে সেই এভিডেঞ্চখিনি আৰু আমি ডাইৰেক্টলি এভিডেঞ্চটো আমি গোটাই নিদিওঁ কাৰণ তেওঁ হয়তো আজিকালি কি হয় আজি আপোনাক ধৰক কোনোবাই ধৰক গম পালে যে তেওঁৰ হাজবেণ্ড ক'ৰবাত কিবা কৰি আছে বা ৱাইফে ক'ৰবাত মানে এক্সটাৰ্নেল মেৰিটেল এফেয়াৰ্ছ চলাই আছে তো কেতিয়াবা খঙতে কি হয় কিছুমান এনেকুৱা মানুহ আছে যোনে ধৰক মই আজি তেওঁক হোৱাটছএপ চেটখিনি দিলোঁ তেওঁ কি কৰিব লগালগ ফেচবুকত বা ক'ৰবাত আপলোড কৰি দিয়ে তো সেইটো এটা বস্তু আমাৰ কাৰণেও প্ৰব্লেম হৈ যায় তো সেই গতিকে আমি এভিডেঞ্চখিনি ডাইৰেক্টলি আমি কেতিয়াও প্ৰভাইড নকৰোঁ তো তাৰে ওপৰত আমি যিখিনি তথ্য পাওঁ তাৰে ওপৰত আমি এটা ডিটেইল ৰিপৰ্ট বনাওঁ ৰিপৰ্টটোহে দিয়া হয় কিন্তু ডাইৰেক্ট বেছি এভিডেঞ্চখিনি দিয়া নহয় কাৰণ সেইটো বস্তু এতিয়া আজি ধৰক কোনোবাই যেতিয়া সেইটো বস্তু কৰিব খঙৰ ভুমুকতটো কৰি দিয়ে তো সেইটো বস্তু কৰাৰ লগে লগে মানে বহুতখিনি প্ৰব্লেম আহি যায় বহুতখিনি প্ৰব্লেম ফেচ কৰিব লগা হয় তো যাৰ বাবে সেইটো আকৌ আইনী প্ৰক্ৰিয়াটো গুচি যাব পাৰে তো তেতিয়া ধৰক ক্লাইণ্টৰো প্ৰব্লেম হ'ল আমাৰো প্ৰব্লেম হ'ব তো মই যিহেতু ক্লাইণ্টৰ কেতিয়াও প্ৰব্লেম মই নিবিচাৰোঁ তেওঁ যিহেতু মোৰ তাত সহায় বিচাৰি আহিছে তেওঁ বিপদত পৰি আহিছে তো তাৰ কাৰণে মই তেওঁক সদায় এইটো ৰাস্তা দিম যিটো ৰাস্তাত তেওঁ যাতে মানে সলিউশ্যনটোও পায় আৰু তেওঁ যাতে একো প্ৰব্লেমো ফেচ কৰিব নালাগে যদি এনেকুৱা ক্লাইণ্ট আহে তোমাৰ ওচৰলৈ তো তেওঁলোকে তোমাৰ এড্ৰেছ বা তোমাৰ কণ্টেক্ট নম্বৰ তোমাৰ অফিচৰ ঠিকনা কি এতিয়া আপোনাৰ কণ্টেক্ট হিচাপে আমাৰ যিটো ৱেবছাইট আছে www.rkbsjustice.com সেই তাতে আপোনাৰ কণ্টেক্ট পেজটোত গ'লে আমাৰ গোটেইখিনি এড্ৰেছ আৰু গোটেইখিনি কণ্টেক্ট ডিটেইলছ পাই যাব প্লাছ আমাৰ যিটো আমাৰ ইমেইল ID সেইটো হ'ল আমাৰ info@rkbsjustice.com